ভাল হৈছে বুলি এফালে আহি আছো বৰ ধুনীয়া জেগা এডোখৰলে কৈ দিছো আৰু চেৰাপুঞ্জী আহি আছো আমি হঠাতে মানে স্কুল খুলিবৰে হ'ল আৰু দুদিন তিনদিন মান আছে স্কুল খুলিবৰ কাৰণে এওঁকলে বোলে গৈ আহোঁ ব'লা অকণমান ঠাণ্ডা লৈ আহোঁ ইয়াত মানে ইমান গৰম পাইছোঁ দাৰ্জিলিঙৰ পৰা অহাৰ পিছত এওঁ মানে কৈ আছিলে এদিনৰ কাৰণে হ'লেও চেৰাপুঞ্জী যাম এতিয়াহে আহি আছো আমি ওলাই ইহঁত দুটা পিছফালে এইফালে আমাৰ ড্ৰাইভাৰ গৈ আছো আৰু তাতে থাকিম আজি আমি এদিনে থাকিম বাৰু আৰু আজি ফুৰিম কাইলৈ ফুৰিম আপোনালোকক দেখাই থাকিম ব্লগটো আৰম্ভ কৰিছো এনেকৈ আজি গাড়ীৰ ভিতৰৰ পৰা আৰম্ভ কৰিছো ঘৰত সময়ে নাপালো মানে সেইকাৰণে আৰু খোৱা বোৱা যোগাৰ চব মই ঘৰতে কৰি আনিছো সকলোবিলাক দেখাই গৈ থাকিম কি বনাই আনিছো চাই থাকিব ব্লগটো একেবাৰে শেষৰলৈকে আৰু এটা লাইক কৰিব আপোনালোকে লাইক নকৰে মোৰ ব্লগবিলাকত মানে চাই থাকোঁতে পাহৰিয়ে থাকে আপোনালোকে সেইকাৰণে লাইক কৰিবলৈ থাকি যায় আৰম্ভণিতে লাইক এটা কৰি দিব দেই চাই থাকিব সকলোৱে এতিয়া আমি ক'ত পাইছোঁ সেইখিনি খানাপাৰা পাইছোঁ আৰু ব্ৰেকফাষ্ট কৰা নাই আমি ক'ৰবাত কিবা এটা ৰাস্তাতে খাই ল'ম আৰু বাকী লাঞ্চটোহে লৈ আহিছোঁ ঠিক আছে এতিয়া গৈ থাকোঁ আপোনালোকক দেখাই থাকিম চাই থাকিব এতিয়া আমি ব্ৰেকফাষ্ট কৰিব লৈছোঁ চোলা ভাটৰা আৰু এয়া গ্ৰীণ টি লৈ আহিছিলোঁ ইয়াতে উলিয়াই লৈছোঁ আৰু দেহা বেছি জ্বলা নি গাড়ীটো নাথাব দেই খালি বুটটো এনেকৈ ওলাই খাবা খাই লওঁ এতিয়া এইখনত বহুত ভিৰ মানুহ আমি এতিয়া নংপুত আছোঁ নংপু ফাইনেলি পাইনাপল খাব লৈছোঁ ইমান দূৰ আহিলোঁ পাইনাপল এতিয়াহে পাইছোঁ লোৱা এটা লোৱা আকৌ এটা দুইটাই লোৱাচোন লোৱা অঁ পৰিব দিয়া এনেকে নিদিয়ে সেনেকে নিদিয়া হ'ল সেয়া পাপাই বাছি নৰাব কৰি লৈছে বোলাটো গাইজ এতিয়া আমি চেৰাপুঞ্জীত আছোঁ আমি আজি বৰাপানীত নৰখিলোঁ মানে ডাইৰেক্ট আহিছোঁ জামো ইমান বেছি শ্বিলঙততো গৰম মানে আৰু ঠাণ্ডা নাই বুলি ক'ব পাৰি এতিয়া চেৰাপুঞ্জীটো মানে ইমান বেছি ঠাণ্ডা পোৱাই নাই এতিয়ালৈকে হাৱাটোহে অকণমান ঠাণ্ডা আহিছে আৰু দেই মই ঘামি গৈছোঁ মানে গৰম লাগি কেনে আৰু পাইনাপলটো আগতে শ্বিলং চেৰাপুঞ্জী আহিলে মানে ৰাস্তাৰ মানে অকণমান ডিষ্টেঞ্চত গৈ পাইনাপল পায়ে খাবলৈ কিন্তু এইবাৰ এতিয়া চেৰাপুঞ্জীতহে এই পাইনাপলটো পাইছোঁহি দোকানবোৰ নাই আমাৰ গুৱাহাটীতে ভাল হ'ল আজিকালি যোৰাবাটত সেইখিনিতে ন যোৰাবাটৰ সেইখিনিত গোটেই পাইনাপলৰ মানে দোকানে আৰু ডাঙৰকৈ দিয়ে এয়া চাওক এই পাতল শ্লাইচেছ মাত্ৰ চাৰিটা শ্লাইচেছ দিছে ইয়াতে 20 টকা লৈছে খাম কেনেকে এনেকে কাটিলে খাবলৈ অশান্তি হয় জানানে এই এনেকে টুকুৰা দিলে খাবলৈ ভাল হয় হাতেই খাব লাগিব এইটো কি হল আকৌ দিছে
অকমান ঘূৰি আহা না অকমান এনজয় কৰো এনজয় কৰে এনজয় কৰি পানীত ডুবি থাকিব কি উঠে নেকি ফটো মাৰিলো ইয়াতে আমি উঠা ফটো মৰা ভিৰ ইয়াতে বোকা দেখোন হে ফগটো ইয়াতে আছে ফটো কেইখনমান মাৰিলো কি ৱাটাৰফল আছে ৱাটাৰফল হ'ব চলে আছে নেকি পিছফালে হেৰি পোলাওখিনি আছে এতিয়া আমি ৰাস্তাতে ৰখিছো খাই লওঁ ভোক লাগিব সময় হৈছে আৰু হে অঁ দিয়ক এইখিনিতে উলিয়াই দিয়কচোন এটা জেগা আছে হা এই নালাগে দাদিয়ালৈ আনো নিদিয়ে বৰষুণ কিনকিনীয়া মাৰি আছে বৰষুণটো বাৰু এই নপৰে খানা চাপ লৈ আহিছোঁ প্লেট চিলেট আমি ইয়াতে আছে ৰ'ব গাড়ীত আছে পাপাক হেল্প কৰি দিয়া অঁ পাপাক হেল্প কৰি দিয়া এয়া মই লৈ আহিছিলোঁ বনাই ঘৰতে ৰাতিপুৱা 6টা বজাতে এয়া পোলাও এফালে মাংস এইটো গাহৰি মাংস এইটো মুৰ্গী মাংস আপুনি ভগাই দিছে নি এইটো এখন মাজনীক দিওঁ অলপ বেছিকে দিবা দেই বহাহি আকৌ খোৱাহি যেতিয়া ধুনীয়াকৈ খাই লওঁ পোলাও মাংস চেৰাপুঞ্জীৰ ধুনীয়া ৱেডাৰত হোটেলত খোৱাতকৈ এনেকৈ পিকনিক খাই বেছি মজা লাগে আৰু তোমাৰ হাতৰ হ'লেতো আৰু মজা লাগে এমা এই ডগটোকো অলপ দি দিব লাগিছিলে আহিছে পোলাওটো মজা হৈছে একদম আপুনি কেনেকৈ খাইছে অশান্তিকে বহি লওক না কেনেকুৱা হৈছে হে মই নিজৰ তাৰিফ নিজে কৰিছোঁ ভাল হৈছে বুলি গাই যেতিয়া আমি খানা খাই লৈ আকৌ আহি আছোঁ এইফালে ইয়াতে ৰখিব নেকি চেৰাপুঞ্জী ৱাটাৰফল এটা পাইছোঁ অঁ ৱাটাৰফল আজি তুমি বনাই অনা পোলাওখিনি আৰু তোমাৰ গাহৰি মুৰ্গী ক'ব লাগে দেই দিল গাৰ্ডেন হৈ গ'ল একদম খাই মজা পালোঁ বুলি কৈছে দিল গাৰ্ডেন মানে অনুপম খেৰে গৈছিল অনুপম খেৰ নহয় গুলশানৰ পৰা দিলৱালে ফিল্ম বনাই তো মানে ইমান বঢ়িয়া লাগিছে খাই ইমান বঢ়িয়া টেষ্টি হৈছে খালোঁ গ'লোঁ এতিয়া আহি আছোঁ ইয়াত আগত এটা হেৰি আছে নেকি ভিউ পইণ্ট এটা ন আমি মানে তেনেকৈ ইমান ক'তো চাইট চিন মানে ফুৰাকৈ ইমান হেৰি অহা নাই এনেই আহিছোঁ আৰু মানে চেৰাপুঞ্জীলৈ আমি কিমান বাৰ আহিছোঁ ঠিক নাই শ্বিলং চেৰাপুঞ্জীত মানে ফুৰিবলৈ একো জেগাই নাই আমাৰ কাৰণে আমি চাগে 10-15 বাৰটোতো আহিছোঁৱে বুলি কওঁ ন 15 বাৰমান হ'ল মানে ইমানেই বেছিকৈ আহিছোঁ ইয়াত ক'তো বাকী নাই ফুৰিবলৈ আমাৰ চাবলৈও বাকী নাই চব চাই ফুৰি আজৰি হৈ আছোঁ এনেই মানে আহিছোঁ আৰু ক'ৰবাত কিবা কিবি অলপমান এনেই চাই বৈ আৰু একদিন থাকি মেলি যাম আৰু মানে একেবোৰকে চাবলৈ ভালো নালাগে একেবোৰতেনো কিমান চাই থাকিম ইমান বাৰ আহিছোঁ আৰু ওচৰতে যে আহিয়ে থকা হয় প্ৰায় বিশেষকৈ ৱেডাৰটোৰ কথা অঁ ৱেডাৰটো মানে ঠাণ্ডাটোৰ কাৰণে আহিবলৈ মন কৰে আৰু ঠাণ্ডা নহয় একচুৱেলি আমাৰ মানুহবোৰ আহি আমি ডিচিপ্লিনটো নাজানো এতিয়া চোৱাচোন ৰাস্তা কিনাৰে চিপছৰ পেকেট বটল মানে কি প্ৰাকৃতিক সৌন্দৰ্য যোনটো আমাৰ অসমীয়াত কয় মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য শ্বিলঙত আগতে আছিলে এতিয়া লাহে লাহে কমি লাহে লাহে শেষ হৈ
মানে বেয়া হৈছে লেতেৰা যিমানে লেতেৰা হ'ব তিমানে পলিউশ্যন হ'ব আমি পলিউশ্যন ফ্ৰী জেগালৈ আহিম বুলি আহোঁ এতিয়া লাহে লাহে শ্বিলংখনৰ নিচিনাই চেৰাপুঞ্জী হৈছে মানে ভাত খাই ভাগৰ লাগিছে এতিয়া মামাটোৰ ৰাইজনী টোপনি মাৰিব মাজনী যে শুইয়ে আহিছে তাইজন শুবলৈহে আহিছিলে গাড়ীখনত মই ড্ৰাইভাৰ মানুহ শুব নোৱাৰোঁ গতিকে মোৰ টোপনি নধৰে দেই গাড়ীত সেনেকে মোৰ মানে ভাল লাগে ঠাণ্ডা ঠাণ্ডা ফিল কৰি এতিয়া আমি ইয়াতে ৰখিছোঁ হোমষ্টে বিচাৰি আছে হোটেল এখন দুখনত সোমালোঁ ৰুমেই খালী নাই ইমান ভিৰ আজি মানে আৰু ছামাৰ ভেকেশ্যনৰ মানে এইটো লাষ্ট ছানডে যে সেইটো কাৰণে চাগে ভিৰটো বহুত বেছি এতিয়া হোমষ্টে চাবলৈ এওঁ গৈছে আগত এটা সোমাই কেনে সুধি আহিলোঁ অকল এটাই ৰুম আছে তাকো ছিংগুল বেডৰ আমাৰটোতো আৰু নহ'বই লাগিব ডাঙৰ ৰুম এটা ৰুম হ'লেও হৈ যায় যদি বিচনা দুখন থাকে এতিয়া এওঁ সেইকাৰণে এইফালে গৈছে আৰু ইয়াত আজি বহুত ভিৰ দেই যথেষ্ট ভিৰ আৰু মানে জামো ইমান পাইছোঁ সেইফালৰ পৰা ঘূৰি আহোঁতে মানে বহুত জাম আৰু ৰ'দ ওলাইছে এতিয়া ফগটো আছে সেই ইটো চাইডে এইবিলাক সৰু সৰু গোটেইবিলাক চব হোমষ্টে হয় খালী থকাটোৱে মেইন কথা আৰু প্ৰায়বিলাক মানে বুকে আছে খালী নাই পাইছে নেকি আহিছে এওঁ অঁ গাড়ীৰ দৰ্জাখনকে নপৰাকৈ আহিছোঁ পাইছে 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 নাই সেইটোৱে বৰ দিগদাৰ দেই ছিজনত অভাৰ দাম হৈছে আছে বলকহে নহ'লে আমি সদায় থকা হোটেলখনতে থাকিম মোৰ মানে সেই সদায় থকা হোটেলখনত থাকিবলৈ এবাৰ মন যোৱা নাই প্ৰত্যেকবাৰে আহিলে তাতে থাকোঁ সেইখন মানে আমাৰ চিনাকি এবাৰ বোলো হোমষ্টে এটাত থাকিছে নহয় চালেগে নাই হোমষ্টে ঢেৰ পায় এই এজনী আণ্টিয়ে দেখালে কি হ'ল অলপ অলপকৈ উলিওৱা বস্তুবিলাক ৰবা গাইজ ফাইনেলি হোটেল পালোঁ এইখনে আমি সদায় থকাখন আৰু ৰুমো একেটাই পাইছোঁ আমি যোৱাবাৰ আহোঁতেও এইটো ৰুমতে আছিলোঁ আজিও সেই একেটা ৰুমেই পাইছোঁ মানে কপালত সেইটোৱে লিখা আছে চাগে আমি প্ৰত্যেকবাৰে এখন হোটেলতে থাকিব লাগিব এখন চিনাকি হয় আমাৰ হোটেলখন মানে এতিয়া এওঁ গৈছে কথা পাতিবলৈ ৰুম অকল সেইটোৱে আছে আমি যোনটো থাকোঁ আগতে এতিয়া বেগ চেগ নিছে তেওঁ অঁ হ'ল কি হ'ল গাড়ী এনেকৈ খুলি থৈ যাব নি হে গাড়ী খুলি থৈ আহিছে গাইজ এইটো ৰুম 3খন বেড থকা এখন বেড এইফালে 2খন এইফালে টেবুল আছে আৰু টিভি আছে কিন্তু টিভিটো বোলে নচলে আগতে চাইছিলাতো এইটো টিভিটো তোমালোকে ন চিগনেল নাই বুলি কৈছে এবাৰ চাইছিলোঁ দেন নেক্সট টাইম আমি নাচাওঁ দেন আকৌ এতিয়া গাইজ এতিয়া আমি ইকো পাৰ্কত আহিছোঁ এজনী দৌৰিছে পৰিবা 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 আমাৰ গাইজ আমাৰ এতিয়ালৈকে 3টা টি চাৰ্ট চেঞ্জ কৰিলে দেই আকৌ হোৱাইট পিন্ধিছে 3টা টি চাৰ্ট চেঞ্জ কৰিলে এতিয়ালৈকে ঘৰৰ পৰা অহা পুৰা ফগ বৰষুণ দি আছে বৰষুণ দিলে মোক খংহে উঠে ছাতি লৈ দিগদাৰ হয়
টয়লেটৰ স্মেল আহিছে ৰে কি ফুৰিম আৰু এতিয়া বৰষুণ গোটেই বৰষুণ গোটেই ছাতিটো মোক দিয়া ইক' পাৰ্কত পুৰা ফগ একো দেখা নাই একো নেদেখি দেখোন হেৰি একো নেদেখি যে এইটো পাপা ফুল নেকি তুমি হয়তো এইফালে আহা নহ'লে এইফালে আহা কোনোবা এটা চাইডে আহা আকৌ তুমি এইফালে আহা ইমান বৰষুণ দিছে ছাতি দুটা আনিলো বুলি শিকিব মন গৈছে বোলে পাৰ্কখনত মানুহ আছে সেইফালে খালি নেদেখি কাকো খেলিবলৈ সক্ষম হৈ পোৱা নাই আৰু জেগাখিনি ৱাও পানী ভৰিবই এইফালে যাব নি বৰষুণ এৰিছে ন চেণ্ডেলটো ভৰি পাই নিমিলে আহা মাজনী বেছি নাযাবা দেহা তুমি সেইফালে নাযাবা মানে এইখিনিলে যোৱা এই বামৰ ফালে যোৱা সেইফালে যোৱা সেইখিনি যোৱা সেইখিনিতে থাকা সিফালে নাযাবা মেগী কাপটো দি দিয়াচোন দাদা কাপটো দি দিয়াচোন গৰম কফি ইহঁতি মেগী লৈছে বৰ ভাল পালে আৰু মেগী পাই कैसे कहूँ वाह वाह बिना तेरे जिंदगी ये क्या होगी जैसे कोई सजा कोई बात होगी मैंने किया है ये फैसला जीना नहीं है तेरे बिना ये तो जिए कैसे है बिन आपके মজা আমাৰ হেৰি লগাবলৈ প্ৰয়োজনে নাই ন আমাৰ গান লগাবলৈ প্ৰয়োজনে নাই ইমান ধুনীয়া গান গায় বৰষুণে মানে একদম হেৰি কৰি দিলে নহ'লে অকণমান আৰু বাহিৰত থাকিব পাৰিলোহেঁতেন এতিয়া আকৌ এৰিলে দেখোন হে কিনকিনীয়া দি আছে হঠাৎ জোৰছে আহে হঠাৎ কিনকিনীয়াকৈ বৰষুণটো দিয়ে কি হ'ল গাড়ী ভৰাবলৈ জেগাই নাই দেখোন আমাৰ ইহঁতি একেবাৰে এঘুমতি শোৱাৰ পৰা উঠিছে ইৰো উঠাই নাই মই ভাবিলোঁ নুশু তাৰপিছত ব্লেংকেটখন দি দিলোঁ ঠাণ্ডা লাগিছে কাৰণে টোপনি ধৰি গ'ল এওঁৱে মই নুশুলো দুইটাই গ্ৰীণ টি একাপ বনাই খাই লৈ অলপ সময় কথা পাতিলোঁ এতিয়া হেৰি 9:30 বাজিব হ'ল ৰাতি আৰু আমি খোৱা বোৱাটো মানে অথনি লৈ আহিছিলোঁ যে মাংস আৰু পোলাও চব আছে এতিয়ালৈ হৈয়ে যাব
ইহঁতক দিম এতিয়া, এওঁ খাব চাগে, মইতো আৰু ৰাতি তেনেকৈ নাখাওঁৱে। আৰু দৈ আছে, এয়া দৈ হেৰিয়ৰ পৰাই লৈ আহা, আমাৰ ওচৰৰ দোকানৰ পৰা। এতিয়া আমি ফ্ৰেছো আছে, কিয় হেৰি হ'ব আকৌ। দৈ খাম, তাৰপিছতে আৰু মাংস আছে, মাংসই চাগে অলপমান খাম। সেয়া পোলাও চোলাও ইহঁতক খুৱাই এতিয়া শুৱাম আৰু। ঐ দেহা উঠা, আপুনি বিলনীয়া হ'ব নি? এয়া ইহঁতক খাবলৈ দিছোঁ, দুটাই বিচনাতে লৈছে। এফালে আমাৰ এওঁ আৰু মই অকল মাংস লৈছোঁ। এতিয়া খাই বৈ লৈ আৰু শুম। এয়া তাৰপিছতে দৈ খাম, হজম হ'বলৈ খাই বৈ এতিয়া শুই যাম আৰু কাইলৈ ৰাতিপুৱাই উঠি আকৌ ফুৰিবলৈ মেলিবলৈ যাম। ঠিক আছে তেনেহ'লে আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে, আৰু লাইক কমেণ্ট কৰিব। যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই, গুড নাইট।